নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে শাওণ মাহৰ 6 তাৰিখ, ইংৰাজী জুলাই মাহৰ 22 তাৰিখ সোমবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:48:42, সূৰ্যাস্ত আবেলি 6:13:45। আজি তিথি হৈছে কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি। দুপৰীয়া 2:31 যোৱাত দ্বিতীয় তিথি হ'ব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণ নক্ষত্ৰ। আজি যোগ হৈছে প্ৰীতি যোগ, কৰণ হৈছে কৌলৱকৰণ। আজি যদি কোনোবা শিশুৰ জন্ম হয় মকৰ ৰাশি হ'ব, শূদ্ৰ বৰ্ণ হ'ব, দেৱগণ হ'ব, কুম্ভীৰৰ অস্থি হ'ব, অগ্নিযোগ হ'ব, অষ্টতৰী বৃহস্পতি দশা, বিংশোত্তৰী চন্দ্ৰৰ দশা। ৰাতি 12:40 যোৱাত দেৱাৰীগণ, অষ্টতৰী ৰাহুৰ দশা, বিংশোত্তৰী মংগলৰ দশা। আজি ছোৱালীৰ আদ্য ঋতু হ'লে 7 দিনীয়া সুভগা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দোষ নাথাকে। দুপৰীয়া 2:31 যোৱাত এক পদ দোষ থাকিব। আজি পূব দিশত কোনো শুভযাত্ৰা নাই। দুপৰীয়া 2:31 যোৱাত উত্তৰ দিশত কোনো শুভযাত্ৰা নাই। আজি যদি শুভকৰ্ম চোৱা যায়, বিবাহ আছে। ৰাতি 7:41 পৰা ৰাতি 2:14 ভিতৰত আজি লগ্ন আছে। কুম্ভ, মীন, মেষ আৰু বৃষত লগ্ন আছে। লগতে জাতকৰ্ম, নামকৰণ, নতুন কাপোৰ লোৱা, গ্ৰহ পূজা, ঋণ দান, ঋণ গ্ৰহণ, ক্ৰয় বিক্ৰয় ইত্যাদি আছে। আজি কোমোৰা খোৱা নিষেধ আছে। দুপৰীয়া 2:31 যোৱাত তিতা খোৱা নিষেধ আছে। আজি যিহেতু শাওণ মাহৰ প্ৰথম সোমবাৰ, গতিকে আপোনালোকে শিৱ মন্দিৰত যাব পাৰে আৰু শিৱৰ প্ৰণাম কৰিব পাৰে। শিৱত আপোনালোকে শিৱৰ লিংগত আপোনালোকে গাখীৰ বা পানী ঢালিব পাৰে, বেলপাত অৰ্পণ কৰিব পাৰে। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সুস্থ দেহ, সুস্থ প্ৰেম ইত্যাদি বহুত শুভযোগ দেখা যায়। আজি মহাসুখ, সাফল্য, যিহেতু কৰ্ম সুনাম, পাৰিবাৰিক দিশত শুভযোগ, বিদ্যাত শুভযোগ আৰু প্ৰেমত আনন্দৰ যোগ। আজি যদি চোৱা যায়, শুভ ৰং হৈছে ৰঙা ৰং, শুভ সংখ্যা হৈছে 5। যিসকল জাতক জাতিকাই আজি শুভ কৰ্ম বা শুভযাত্ৰা কৰিব ইচ্ছা কৰে, আপোনালোকে কাঁইটীয়া গছত পানী দি যাত্ৰা কৰিব, শুভ ফল লাভ কৰিব। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ, বিদ্যাৰ্থীসকলৰ আজি বহুত সুনাম। গতিকে বিদ্যাৰ্থীসকলে আজি যিকোনো ক্ষেত্ৰত আগবাঢ়িলে শুভ ফল লাভ কৰিব। কিন্তু সৰু সুৰা ৰাজভয়, শত্ৰু ভয় দেখা যায়। ধন টকা পইচাৰ ক্ষেত্ৰত আজি টকা পইচা অহা যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। বিদ্যাত কিছু আনন্দ লাভ কৰিব, প্ৰেমত কিছু খেলি মেলি দেখা যায়। গতিকে আজি শুভ ৰং হৈছে কমলা ৰং, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি ছাত্ৰ ছাত্ৰীসকলৰ আনন্দৰ দিন। যিসকলে যিকোনো প্ৰতিযোগিতামূলক কৰ্মত যদি আগবাঢ়ে, তেওঁলোকে পুৰস্কাৰ পোৱা বা শুভ ফল পোৱা যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। বিদ্যাত আনন্দৰ যোগ, প্ৰেমত আনন্দৰ যোগ দেখা যায়। শুভ ৰং হৈছে সোণালী ৰং, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি খেতিয়কসকলৰ কিছু কষ্ট হোৱা যোগ দেখা যায়। কিন্তু স্বাস্থ্যৰ কিছু উন্নতি হ'ব। কিছু ক্লেশ থাকিব, বন্ধুৰ সৈতে কিছু বিবাদ হ'ব পাৰে, অসৎ বন্ধু লগ পাব পাৰে। গতিকে বন্ধুৰ পৰা কিছু সাৱধান। ধনস্থানত কিছু অশুভ যোগ থাকিব। পাৰিবাৰিক দিশত অতি শুভ। বিদ্যাত শুভ ফল লাভ কৰিব, প্ৰেমত আনন্দ যোগ লাভ কৰিব। শুভ ৰং হৈছে বগা ৰং, শুভ সংখ্যা হৈছে 6। এতিয়া আছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাজহুৱা কামত ব্যস্ত হোৱা যোগ দেখা যায়। আৰু যদি চোৱা যায়, আজি কিছু ধন লাভ, দ্ৰব্য লাভ, স্ত্ৰী লাভ, আয় বৃদ্ধি ইত্যাদি যোগ দেখা যায়। পাৰিবাৰিক দিশত অতি শুভ। বিদ্যাত শুভ ফল লাভ কৰিব, স্বাস্থ্যৰ উন্নতি হ'ব, প্ৰেমত আনন্দৰ যোগ দেখা যায়। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 1।
এতিয়া আহিছোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি সুন্দৰ পৰিৱেশ দেখা যায় কিছু বিত্ত লাভ দেখা যায় পাৰিবাৰিক সুখ স্বাস্থ্য উন্নতি ইত্যাদি দেখা যায় গতিকে বিদ্যাত শুভ ফল লাভ কৰিব প্ৰেমত শুভ ফল লাভ কৰিব সৰু সুৰা ভ্ৰমণ যোগ দেখা যায় সৎবন্ধু প্ৰাপ্তি হ'ব শুভ ৰং হৈছে হালধীয়া ৰং শুভ সংখ্যা হৈছে 1 এতিয়া আহিছোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ ব্যৱহাৰৰ কথা আলোচনা হোৱা দেখা যায় কাৰ্য কিছু হানি যোগ দেখা যায় দুখ হতাশা শোক ইত্যাদিও কিছু অশুভ যোগ দেখা যায় ধন টকা পইচা ক্ষেত্ৰত কিছু অশুভ হোৱা যোগ দেখা যায় বিদ্যাত শুভ ফল লাভ কৰিব প্ৰেমত মধ্যম ফল লাভ কৰিব স্বাস্থ্যৰ উন্নতি হোৱা যোগ দেখা যায় শুভ ৰং হৈছে বগা ৰং শুভ সংখ্যা হৈছে 1 এতিয়া আহিছোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আনৰ পৰা অপমান পাব পাৰে গতিকে কিছু চাই চিতি চলিব চকুৰ ৰোগ হোৱা দেখা যায় উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰা মানসিক অশান্তি ইত্যাদি সৰু সুৰা অশুভ যোগো দেখা যায় আৰু চোৱা যায় পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব বিদ্যাত কিছু খেলিমেলি হোৱা দেখা যায় প্ৰেমত আনন্দৰ যোগ শুভ ৰং হৈছে নীলা ৰং শুভ সংখ্যা হৈছে 9 এতিয়া আহিছোঁ ধনু ৰাশি জাতক জাতিকাসকলৰ আদৰ্শবাদী মনোভাৱ আজি থাকিব বহুত শুভ যোগ থাকিব চেষ্টা কৰিলে সাফল্য লাভ কৰিব যিকোনো কামত আজি দ্ৰব্য ধন টকা পইচা লাভ হোৱা যোগ আছে অপ্ৰত্যাশিতভাৱে অৰ্থ লাভৰ যোগ দেখা যায় বিদ্যাত শুভ ফল লাভ কৰিব প্ৰেমত আনন্দ থাকিব পাৰিবাৰিক দিশত অতি শুভ বিদ্যাত শুভ ফল লাভ কৰিব শুভ ৰং হৈছে সেউজীয়া ৰং শুভ সংখ্যা হৈছে 3 এতিয়া আহিছোঁ মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি স্বাস্থ্যৰ কিছু উন্নতি হোৱা যোগ দেখা যায় যদি কাৰোবাৰ বেমাৰ আজাৰ হৈ আছিলে আজি স্বাস্থ্যৰ উন্নতি হ'ব আজি সুখাদ্য সুনিদ্ৰা ভাল টোপনি অহা ধন লাভ ইত্যাদি শুভ ফল লাভ কৰিব আজি পাৰিবাৰিক দিশত অতি শুভ ফল লাভ কৰিব বিদ্যাত শুভ ফল লাভ কৰিব প্ৰেমত আনন্দৰ যোগ শুভ ৰং হৈছে নীলা ৰং শুভ সংখ্যা হৈছে 4 এতিয়া আহিছোঁ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ হঠাৎ ধন হাতলৈ অহা যোগ দেখা যায় অৰ্থ লাভ বস্ত্ৰ লাভ সুখাদ্য লাভ সৰু সুৰা ভ্ৰমণ যোগ প্ৰেমত আনন্দৰ যোগ বিদ্যাত শুভ ফল লাভ কৰিব পাৰিবাৰিক দিশত অতি শুভ ৰং হৈছে ক'লা ৰং শুভ সংখ্যা হৈছে 8 এতিয়া আহিছোঁ মীন ৰাশি জাতক জাতিকাসকলৰ আজি প্ৰিয়জনৰ আগমন ঘটা যোগ দেখা যায় আজি সৰু সুৰা ৰোগ হ'ব পাৰে কিন্তু মহা সুখ লাভ বন্ধুৰ পৰা আজি সুখ লাভ কৰিব প্ৰিয় বন্ধু যিহেতু আগমন ঘটিব আজি গৃহত কিছু আলহী অহাৰ আগমন দেখা যায় পাৰিবাৰিক দিশত অতি শুভ ধনস্থানৰ শুভ ফল লাভ কৰিব প্ৰেমত আনন্দৰ যোগ শুভ ৰং হৈছে হালধীয়া ৰং শুভ সংখ্যা হৈছে 6 যিসকল জাতক জাতিকাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে কৰি দিব দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি পাই থাকিব লগতে দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ